Hello everyone. I hope সকলোৰে খবৰ ভাল। গতিকে আজি আমি ক্লাস 10ৰ ইংলিশ সাবজেক্টৰ ফাৰ্স্ট চেপ্টাৰটো ডিসকাস কৰিবলৈ লৈছো। ফাৰ্স্ট চেপ্টাৰটোৰ আমাৰ নাম আছে এ লেটাৰ টু গড। ঠিক আছে। গতিকে এই চেপ্টাৰটো কোনে লিখিছে? এই চেপ্টাৰটো লিখিছে GL Fluentis। GL Fluentis। গতিকে এইজন হল আমাৰ ৰাইটাৰ। এইজন আমাৰ এই চেপ্টাৰটোৰ ৰাইটাৰ এ লেটাৰ টু গড। এতিয়া লেটাৰ হয়তো আমি সকলোৱে লিখিছো হয় না নাই? তোমালোকে ইংলিশ ল্যাঙ্গুৱেজতে পাইছা। ইংলিশ ল্যাঙ্গুৱেজৰ যিখিনি ক্লাস 9 10 বা ক্লাস 8 মানৰ পৰা আজিকালি লেটাৰ ৰাইটিংটো সিলেবাছত ইনক্লুড কৰা হৈছে হয় না? গতিকে আমি লেটাৰ ৰাইটিং সবে লিখিছোৱে, লেটাৰ ৰাইটিং সবে কৰিছোৱে। লেটাৰ আমি কাক লিখো? ধৰি লোৱা তোমাৰ ফ্ৰেন্ড কৰবাত দূৰত আছে, তোমাৰ ফ্যামিলি মেম্বাৰ্স কৰবাত দূৰত আছে, কিন্তু লেটাৰ ৰাইটিংটো যদিও আমি লিখিছিলো কিন্তু এতিয়া অলপ লাহে লাহে কমি আহিছে কাৰণ এতিয়া ডিজিটালিয়ে সব গুটেখিনি কথা বতৰা পাতা হয়। যদিও আমি লেটাৰ লিখিছিলো, কাক লিখিছিলো? যাক নেকি আমি ফিজিক্যালি লগ পাইছো। ধৰি লোৱা আমি চিনি পাও, আমি ফিজিক্যালি লগ পাইছো, সেই মানুহজনক দেখিছো, তেনেকুৱা এজন মানুহকে আমি লেটাৰ লিখিব পাৰো হয়নে? আমি যাক কেতিয়াও লগেই পোৱা নাই, কেতিয়াও দেখাই নাই, মানে এক্সিস্টেন্সটোৱে আমি নাজানো, তেনেকুৱা মানুহক আমি লেটাৰ লিখিম জানো? গতিকে ইয়াতে অলপমান এক্সেপচনেল হা কেছটো। ইয়াতে কি হৈছে, যিজন আমাৰ এই চেপ্টাৰটোৰ যিজন মেইন ক্যাৰেক্টাৰ আছে, মেইন ক্যাৰেক্টাৰজনৰ নাম হ'ল লেঞ্চো। লেঞ্চো এজন ফাৰ্মাৰ আছিলে, সিম্পল অনেষ্ট ফাৰ্মাৰ এজন আছিলে, সিম্পল হাৰ্ড ওয়াৰ্কিং এটা সিম্পল মানুহ আৰু ফাৰ্মাৰ বুলি কোৱাৰ লগে লগে ফাৰ্মাৰ মানে আমাৰ খেতিয়ক বুলি কোৱাৰ লগে লগে আমি এটা ইমেজ বনাই লওঁ হয়নে? বহুত হাৰ্ড ওয়াৰ্কিং হ'ব, বহুত সিম্পল মানুহ হ'ব। গতিকে তেনেকুৱাই আছিলে লেঞ্চো। আমাৰ লেঞ্চো তেনেকুৱাই আছিলে। গতিকে লেঞ্চোৱে কাক লেটাৰ লিখিছে? ভগৱানক লেটাৰ লিখিছে, গড। গতিকে গডৰ এক্সিস্টেন্সটো আছে নে নাই হেতুও আমি নাজানো হয়নে? গতিকে কিমান বিশ্বাস থাকিলে মানুহে ভগৱানলৈ চিঠি লিখিব পাৰে? গতিকে লেঞ্চোৱে কি কৰিছে? ভগৱানলৈ চিঠি লিখিছে। এটো এটা কি হ'ল? গতিকে ইয়াৰে মেইন থিমটো আমাৰ কি হ'ল? বিশ্বাস হয়নে? লেঞ্চোৱে বহুত বেছি ফেথ কৰিছিলে কাৰ ওপৰত? ভগৱানৰ ওপৰত। গতিকে সেই ফেথৰ কাৰণে আজি কি কৰিব পাৰিলে? লেঞ্চোৱে লেটাৰ এখন লিখিব পাৰিলে। গতিকে চেপ্টাৰটোৰ ভিতৰত কিনো আছে আৰু লেঞ্চোৱে যেতিয়া হেল্প বিচাৰি ভগৱানক লেটাৰ লিখিছিলে তেতিয়া লেঞ্চোৱে হেল্প পালে নে নাই? গতিকে সেই গুটেইখিনি কথা আমি চেপ্টাৰটোৰ ভিতৰত ডিসকাস কৰিম। ঠিক আছে? গতিকে চেপ্টাৰটোলে গৈছো আমি। এতিয়া ফাৰ্স্ট চেপ্টাৰটো পঢ়াৰ আগতে দুটামান লাইন দিয়া আছে। কি দিয়া আছে চাও? বিফোৰ ইউ ৰিড বুলি দিয়া আছে। মানে চেপ্টাৰটো পঢ়াৰ আগতে আমি কেইটামান কুৱেশ্যনছ দিয়া হৈছে। গতিকে এই কুৱেশ্যনছ কেইটা আমি মনত নিজে আলোচনা কৰি চাব দিছে। They say fate can move mountains, but what should we put our faith in? This is the question this story delicately poses. গতিকে কি কৈছে যে বিশ্বাস থাকিলে আমি কি কৰিব পাৰো? আমি পাহাৰো মুভ কৰি দিব পাৰো বুলি কৈছে। মানে বিশ্বাস থাকিলে আমি যিকোনো কামেই কৰিব পাৰো হয়নে? বিশ্বাস নাথাকিলে আমি একো কামেই কৰিব নোৱাৰো। বিশ্বাস আৰু সাহস থাকিলে আমি যিকোনো কাম কৰিব পাৰো হয়নে নাই? গতিকে কি কৈছে যে but what should we put our faith in? কিন্তু আমি আমাৰ বিশ্বাসটো ক'ত খটুৱা ভাল ইয়াতে হৈছে। গতিকে ইয়াতে মেইনলি আমাৰ মেইন যিটো থিম আছে চেপ্টাৰটোৰ হেতু হৈছে আমাৰ বিশ্বাসৰ ওপৰত, মানে ডিপ ফেথ ইন গড। এতিয়া লেঞ্চৰ ফেথটো আমাৰ কিহৰ ওপৰত আছে? ভগৱানৰ ওপৰত আছে। গতিকে যিকোনো জাগাতে বিশ্বাস থাকিব পাৰে, এনেকুৱা কোনো কথা নাই যে অকল ভগৱানৰ ওপৰত বিশ্বাসৰ ওপৰতেই কথা কোৱা হৈছে। গতিকে ইয়াতে ডিপ ফেথৰ ওপৰত কথা কোৱা হৈছে। ঠিক আছে? গতিকে আমি চেপ্টাৰটোলৈ গৈছো। লেঞ্চো ইজ এ ফাৰ্মাৰ। লেঞ্চো এজন কি আছিলে? তেওঁ এজন ফাৰ্মাৰ আছিলে। ঠিক আছে? Who writes a letter to God when his crops are ruined. গতিকে তেওঁ কি আছিলে? তেওঁ এজন ফাৰ্মাৰ আছিলে আৰু যেতিয়া তেওঁৰ গুটেই ক্ৰপছখিনি, গুটেই শস্যখিনি নষ্ট হৈ গ'ল তেতিয়া তেওঁ কি কৰিছে? ভগৱানক হেল্প খুজি লেটাৰ এখন লিখিছে। Asking for 100 pesos, মানে 100 pesos খুজি ভগৱানক লেটাৰ লিখিছে। ঠিক আছে? Does Lencho's letter reach God? Does God send him the money? Think what your answers to these questions would be and guess how the story continues before you begin to read it. গতিকে এতিয়া কুৱেশ্যনছ কেইটামান আছে ইয়াতে। কি কুৱেশ্যন দিয়া হৈছে? যে লেঞ্চোৱে যে লেটাৰটো লিখিলে ভগৱানলৈ সঁচাকে লেটাৰখন গৈ পালে নে নাই? গৈ পালে নে ভগৱানলৈ সঁচাকে লেটাৰখন? আৰু ভগৱানে সঁচাকে লেঞ্চক পইচা পঠিয়ালে নেকি? আৰু কি কৈছে যে আমি এই কুৱেশ্যন কেইটা অকণমান ভাবিব দিছে, অকণমান চিন্তা কৰিব দিছে। ঠিক আছে?
চেপ্টাৰটোলৈ আগবঢ়াৰ আগতে অকণমান এই কুৱেশ্যনছ কেইটা চিন্তা কৰিব দিছে সাপোজ তোমাৰ বহুত প্ৰব্লেম হৈছে তুমি ভগৱানলৈ লেটাৰ লিখিছা তোমাৰ ইমান বিশ্বাস আছেনে যে ভগৱানে তোমাক সঁচাকৈ হেল্প কৰিব ইমানখিনি বিশ্বাস আছে জানো গতিকে এই কনচেপ্টটোত এই ভগৱানৰ যিটো কনচেপ্ট এই কনচেপ্টটোত বহুত কিছুমান কথা আহি যায় হয় নাই কিছুমানে ভগৱানক বিশ্বাস নকৰিব পাৰে আৰু কিছুমানে লেন্সৰ নিচিনা বহুত বেছি বিশ্বাস কৰি ল'ব পাৰে ঠিক আছে গতিকে the house the only one in the entire valley set on the crest of a low hill from this height one could see the river and a field of ripe corn dotted with the flowers that always promised a good harvest. The only thing the earth needed was a downpour or at least a shower. Throughout the morning, Lanso, who knew his fields intimately, had done nothing else but see the sky towards the northeast. গতিকে এই যেটো আমাৰ ফাৰ্স্ট প্যাৰাগ্ৰাফ চ্যাপ্টাৰটোৰ এই ফাৰ্স্ট প্যাৰাগ্ৰাফটোত কি দিয়া হৈছে যে লেন্সৰ ঘৰটো কোনখিনি জায়গাত আছিলে কেনেকুৱা আছিলে লেন্সৰ ঘৰৰ ওচৰ পাজৰ পৰিৱেশটো কেনেকুৱা আছিলে সেই পৰিৱেশটোৰ কথা ইয়াতে ডেসক্ৰাইব কৰা হৈছে তো কি কৈছে যে লেন্সৰ হাউসটো গোটেই ভ্যালিটোত এটাই আছিলে মানে গাঁৱলীয়া পৰিৱেশ আছিলে ঠিক আছে গাঁৱলীয়া পৰিৱেশ আছিলে যত নেকি তোমাৰ একদম ওচৰা ওচৰি একদম লগালগিকে ঘৰ নাথাকে যত নেকি এটা এৰিয়াত ধৰি লোৱা এটাই ঘৰ আছে ঠিক আছে গতিকে লেন্সৰ ঘৰটো সেই এন্টায়াৰ ভ্যালিটোতে one and only আছে from this height তো কি কৈছে যে হিমানখিনি হাইটত আছিলে যে হেতু হাইটৰ পৰা মানে আমি নদী দেখা পাও তাৰ পিছত কি দেখা পাও বুলি কৈছে যে ফ্লাৱাৰ্স ফুলবিলাক ফুলি আছে আমি ফুলৰ বাগিচা দেখা পাও তো তেনেকে কৈছে আৰু এই যেটো পৰিৱেশ লেন্সৰ ঘৰৰ সেই পৰিৱেশটোৱে কি প্ৰমিস কৰে বুলি কৈছে যে ইট প্ৰমিসড এ গুড হাৰভেষ্ট মানে ইয়াতে বহুত ভাল খেতি হ'ব বুলি এটা প্ৰমিস কৰে এটা আমি আশা কৰিব পাৰো যে এই ঘৰৰ ওচৰ পাজৰ পৰিৱেশটোত কি হ'ব এটা ভাল খেতি হ'ব পাৰে হয়নে গতিকে এই ধুনিয়া এটা পৰিৱেশত এই ধুনিয়া এটা জাগাত এতিয়া একমাত্ৰ এটা বস্তুৰ প্ৰয়োজন হৈ আছিল গতিকে কিহৰ প্ৰয়োজন হৈ আছিল বুলি কৈছে যে the earth needed was a downpour or at least a shower মানে এজাক বৰষুণৰ প্ৰয়োজন হৈ আছিল ঠিক আছে গুটেইখিনি বস্তু সব ঠিকে আছিল এতিয়া বৰ্তমান এটা বস্তুৱে লাগতিয়াল হৈ আছিল হেতু হৈছে আমাৰ এজাক বৰষুণ লাগে এতিয়া ডাউনপোৰ বা শাৱাৰ এই দুটাৰ মিনিংটো হল মানে এজাক বৰষুণ ঠিক আছে Throughout the morning, Lanshaw, who knew his fields intimately, had done nothing else but see the sky towards the northeast. গতিকে লেন্সৰ ৰাতিপুৱাৰ পৰা কি কৰিছে যেহেতু বৰষুণ লাগে আকাশখনৰ পিনে চাই ৰখি আছে যে বৰষুণ দিব চাগে আশা কৰি আছে হোপ কৰি আছে হয়নে লেন্সে কি কৰিছে হোপ কৰি আছে যে বৰষুণ চাগে দিব আকাশখনৰ পিনে চাই এটা আশা লৈ বাট চাই আছে ঠিক আছে এতিয়া ইয়াতে এটা ওয়াৰ্ড মিনিং আমাৰ দিয়া হৈছে ক্ৰিষ্ট মানে হৈছে টপ অফ এ হিল মানে পাহাৰৰ ওপৰত ঘৰ আছিল হেতু কাৰণে কি কৰা হৈছে এই ক্ৰিষ্ট শব্দটো ওয়াৰ্ড মিনিংটো হল টপ অফ এ হিল ক্ৰিষ্ট মানে হল পাহাৰৰ ওপৰত ঠিক আছে এখিনি প্যাৰাগ্ৰাফ বুজি পাইছা আই হোপ তোমালোকে এই প্যাৰাগ্ৰাফটোত একো মানে ডাউট নাই ইয়াতে আমাৰ মেইনলি কি কৰা হৈছে যে লেন্সৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা হ'ব সেই কথাখিনি বুজোৱা হৈছে ঠিক আছে গতিকে আমি নেক্সট প্যাৰাগ্ৰাফটোলৈ গৈছো Now we are ready going to get some water, Omen. The Omen who was preparing supper replied, Yes, God willing. The older boys were working in the field while the smaller ones were playing near the house until the Omen called them all come for dinner. It was during the meal that just as Lanshaw had predicted, big drops of rain began to fall. গতিকে কি কৈছে ইয়াতে যে লেন্সে এটা প্ৰেডিকশন কৰিলে যে now we are really going to get some water Omen যে আমি সাগে অলপমান ভাল পানী পাম মানে আমি সাগে বৰষুণ আহিব সাগে মানে লেন্সে ভাবিছে এটা আশা কৰিছে এটা হোপ কৰিছে আৰু এটা মানে জাস্ট মনৰ ভিতৰতে মানে এটা কথা কৈছে যে বৰষুণ সাগে দিব আমি গম পাও ন বৰষুণ যেতিয়া দিয়ে তাৰ আগতে আমি এনে অলপমান অনুমান লগাব পাৰো যে হয়তো বৰষুণ দিব হয়নে গতিকে লেন্সও তেনেকে এটা আশা কৰিছে যে হয়তো বৰষুণ দিব
তাৰ পিছত কি কৈছে যে ব্লেন্সৰ যিগৰাকী ৱাইফ আছিলে তেওঁ কি কৰি আছিলে she was preparing supper মানে হল তোমাৰ ডিনাৰ মানে ৰাতিৰ আহাৰ বনাই আছিলে তেতিয়া তেওঁ কি ৰিপ্লাই দিছে যে yes god willing যে দিব চাগে বৰষুণ ভগৱানৰ হেতুৱে ইচ্ছা চাগে হেনেকে কৈছে যে ভগৱানৰ চাগে হেতুৱে ইচ্ছা হেকাৰণে বৰষুণ দিব হেনেকে কৈছে তাৰ পিছত কি কৈছে The older boys were working in the field. গতিকে যিসকল লৰা ছোৱালী আছিলে সেই গুটে লৰা ছোৱালী সকলে কি কৰি আছিলে লৰা ছোৱালী নহয় ইয়াতে লৰাৰ কথা কৈছে older boys বুলি কৈছে গতিকে লৰা সকলে কি কৰি আছিলে ফিল্ডত কাম কৰি আছিলে আৰু সৰু যিকেইটা বাচ্চা আছিলে সৰু বাচ্চাকেইটা কি কৰি আছিলে সিহঁতে খেলি আছিলে ঘৰৰ ওচৰ পাজৰ গতিকে গুটেইখিনিকে কি কৰিছে মাকে খাবলে মাতিছে ঠিক আছে গুটেইখিনিকে কি কৰিছে ডিনাৰ কৰিবলে মাতিছে সো কাম ফৰ ডিনাৰ গতিকে গুটেইকেইটাই যেতিয়া ডিনাৰ খাবলে বহিলে গুটেইখিনি মানুহে যেতিয়া ডিনাৰ খাবলে বহিলে তেতিয়া কি শুনা পালে যে লেন্সই যে প্ৰেডিকচন কৰিছিলে যে বৰষুণ আহিব চাগে বুলি তেতিয়া হেতু ডিনাৰ কৰা মুহূৰ্ততে কি হল ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলে আৰম্ভ হৈ গল ঠিক আছে গতিকে লেন্সই যে ৰাতিপুৱাৰ পৰা হোপ কৰি আছিল চাগে বৰষুণ আহিব গতিকে ফাইনালি বৰষুণটো কি হল আহা ষ্টাৰ্ট কৰি দিল তাৰ পিছত আমি চাও the air was fresh and sweet. The man went out for no other reason than to have the pleasure of feeling the rain on his body. And when he returned, he exclaimed, "These aren't raindrops falling from the sky. They are new coins. The big drops are 10-cent pieces and the little ones are 5." গতিকে কি কৈছে লেন্সই কি কৰিব গৈছিলে লেন্সই চাব গৈছিলে যে বতৰটো কেনেকুৱা কৰিছে ন মই এবাৰ বাহিৰত গৈ চাই আহো তেতিয়া কি ৰিয়েলাইজ কৰিলে যে বতাহটো কেনেকুৱা আছিল ফ্ৰেশ এণ্ড সুইট মানে বৰষুণৰ লগত যেটো বতাহ আহে সেই বতাহটো সদায় ফ্ৰেশ থাকে ঠাণ্ডা ঠাণ্ডা বহুত ধুনিয়া শীতল বতাহ আহে ন গতিকে সেই বতাহটো ডেসক্ৰাইব কৰা হৈছে তাৰ পিছত কি কৈছে যে এইবোৰ বৰষুণ নহয় এই যে টোপাল কেটা পৰিছে এইকেটা বৰষুণৰ টোপাল নহয় এইকেটা কি হয় এইকেটা আমাৰ কাৰণে কি হয় বুলি কৈছে they are like new coins মানে নতুন পইচাৰ নিচিনা the big drops are 10 cent যিকিটা ডাঙৰ ডাঙৰ টোপাল পৰিছে হেগিটা 10 টকীয়া কইনছৰ সমান আৰু যিকিটা সৰু সৰু টোপাল পৰিছে হেগিটা 5 টকীয়া পইচাৰ সমান বুলি কৈছে ঠিক আছে তাৰ মানে বৰষুণ জাক যে দিছে বৰষুণ জাকে পইচাৰ নিচিনা কাম কৰা বুলি কৈছে লেন্সই ঠিক আছে মানে যেন পইচাহে পৰিছে তেনেকুৱা ধৰণৰ ফুৰ্তি লাগিছে কাৰ লেন্সৰ I hope তোমালোকে এই প্যাৰাগ্ৰাফটো বুজি পাইছা গতিকে আমি নেক্সট প্যাৰাগ্ৰাফটোলে গৈছো ইয়াতে এটা ওয়ার্ড মিনিং দিয়া আছিল ওয়ার্ড মিনিংটো আমি চাইছো ড্ৰেপড মানে হল ড্ৰেপ কৰা মানে কভাৰ কৰি দিয়া কভাৰ উইথ ক্লথ গতিকে ড্ৰেপ শব্দটো আমি ক'ত পালো Okay, আমি next paragraph তুলে গৈছো সাবা ইয়াতে কি দিয়া আছে with a satisfied expression he regarded the fields of ripe corn with its flowers draped আচ্ছা draped word to মানে ইয়াতে আছে হা এইটো paragraphত দিয়া আছে এই draped word to ঠিক আছে গতিকে word meaning to actually এইটো স্লাইডতে আছে তোমালোকে এইটো স্লাইডতে মই কৈ দিছো draped মানে হল covered ঠিক আছে With a satisfied expression, he regarded the field of ripe corn with its flowers wrapped in a curtain of rain. But suddenly, a strong wind began to blow, and along with the rain, very large hailstones began to fall. This truly did resemble new silver coins. The boys, exposing themselves to the rain, ran out to collect the frozen pearls. Gotike, ki hoye thaka boli koisilo ami? যে বৰষুণ দিলে বৰষুণ দিয়াৰ লগে লগে লেন্সো was very happy হয়নে
লেন্সৰ বহুত বেছি ভাল লাগিলে লেন্সই কাৰ লগত কম্পেয়াৰ কৰিছে বৰষুণৰ টোপাল কেইটা খুচুৰা পইচাৰ লগত তুলনা কৰিছে হয়নে 10 টকীয়া আৰু 5 টকীয়া কইনছৰ লগত তুলনা কৰিছে গতিকে তেওঁলোক বহুত বেছি হ্যাপি হৈ আছিল আৰু কিন্তু সাডেনলি এটা নহবলগীয়া ঘটনা হল কি হল হঠাৎ যে সেই বৰষুণৰ টোপাল কেইটাৰ হলনি কি ফল হবলে ষ্টাৰ্ট দিলে যে হেইলস্টোনস আহিবলে ষ্টাৰ্ট হেইলস্টোনস পৰিবলে ষ্টাৰ্ট দিলে ঠিক আছে আকাশৰ পৰা হেইলস্টোনস পৰা ষ্টাৰ্ট দিলে হেইলস্টোন মানে কি হয় এতিয়া আমাৰ যে হিল বৰষুণ হলে আমাৰ কি হয় সৰু সৰু কি হয় তোমাৰ বৰফৰ পাথৰ পৰে হয়নে বৰফৰ পাথৰ পৰিলে আমাৰ কি হৈ যায় ধৰি লওক গাড়ী বাহিৰত আছে গাড়ীৰ গ্লাছ ভাঙি যাব হয়নে টিং ফুটি যাব পাৰে গছ গছনি যদি আছে গছ গছনিৰ যথেষ্ট অনিষ্ট হয় হয়নে গতিকে তেনেকুৱা ধৰণৰ কথা এতিয়া বৰষুণেহে আমাক উপকাৰ কৰে কিন্তু যদি হেলস্টৰ্ম বহুত বেয়াকে আহে বহুত ডাঙৰকে আহে তেতিয়া আমাৰ কি হৈ যাব পাৰে তেতিয়া আমাৰ গছ গছনিয়ে হওক বা আমাৰ খেতিয়ে হওক destroy হৈ যাব পাৰে গতিকে লেন্সই এটি কি কলে যে বহুত ডাঙৰ ডাঙৰ hailstones began to fall মানে বহুত ডাঙৰ ডাঙৰ hailstone পৰা start দিলে this truly did resemble new silver coins এতিয়া মানে হেতু এই hailstones কেটা কিহৰ লগত কম্পেয়াৰ কৰিছে silver coinsৰ নিচিনা hailstones ডাঙৰ ডাঙৰ মানে hailstone পৰা বুলি কৈছে আৰু হেতু সময়তে কি কৰিছে যে এই সৰু লৰা ছোৱালী কেটা যে আছিলে লৰা ছোৱালী কেটাই কি কৰিব গৈছে এই হেলস্টোন বিলাক কালেক্ট কৰিব গৈছে আমি কালেক্ট কৰিব যাও হয়নে নাই আমাৰ ফুটিয়ে লাগে বাৰু যেতিয়া বৰষুণ আমাৰ এই হিল বৰষুণ দিয়ে তেতিয়া আমিও কি কৰো আমি কালেক্ট কৰিব যাও এই সৰু সৰু ফ্ৰজেন ষ্টোনস বিলাক হয়নে নাই গতিকে ইয়াতেও সেম কন্ডিশন হৈছে ঠিক আছে নেক্সট সাবা ইটস ৰিয়েলি গেটিং বেড নাও exclaimed the man. I hope it passes quickly. It did not pass quickly. For an hour the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. The field was white as if covered with salt. গতিকে কি হল কন্ডিশন টু ইতিয়া হেলস্টোন যেতিয়া হল তেতিয়া মানে লেন্সৰ ফাৰ্স্টতে ইমান বেছি বেয়া লগা নাছিলে কিন্তু যেতিয়া সেই বস্তুটো কন্টিনিউ হৈ থাকিলে বহুত সময় ধৰি তেতিয়া কি হল কি বুলি কৈছে যে it is getting really bad now মানে এতিয়া বহুত বেয়া পৰিস্থিতি আৰম্ভ হৈ গল বহুত বেয়া পৰিস্থিতিৰ ফালে লৈ গৈছে মানে ইমান বেছি হেলস্টোনস পৰিছে যে বহুত বেয়া পৰিস্থিতি এতিয়া হৈ গৈছে ঠিক আছে গতিকে লেন্সই কি হোপ কৰিছে যে এই হেলস্টোনটো সোনকালে যেতে পাস হৈ যায় সোনকালে যেতে হেলস্টোনটো বন্ধ হৈ যায় আৰে বাট কি হল লেন্সৰ আশা পূৰণ নহল লেন্সৰ ভাবা মতে নহল কি হল এতিয়া যে ফৰ এন আৱাৰ মানে 1 ঘণ্টাৰ কাৰণে আমাৰ হেল এই হিল বৰষুণটো আহি থাকিলে গুটেই ভেলিখন এনেকুৱা দেখা হৈ গৈছিল যে নিমখেৰে ভৰ্তি কৰি থৈ দিছে মানে নিমখ ছটিয়াই যেন থৈ দিছে তোমাৰ গুটেই ভেলিটো তেনেকুৱা দেখা হৈছিল মানে ধৰিলোৱা তোমাৰ স্নোফল হে যেন হৈছে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিল আজি আমাৰ 2-3 বছৰ মান আগতে আমাৰ এদিনাখন হৈছিল এনেকুৱা হয়নে নাই গুটে গুৱাহাটীয়ে হওক বা গুটে ৰাস্তা পদুলিয়ে হওক মানে গুটে এনেকুৱাকে হেলস্টৰ্ম হৈছিল যে গুটে ফিল্ড হওক খালি ফিল্ড হওক বা খালি জাগাবোৰত গুটে বগা যেন চাদৰ পাৰি থৈ দিছে তেনেকুৱা ধৰণৰ হৈ গৈছিল গতিকে সেই সেম কন্ডিশনটো কোট হৈছে লেন্সৰ ভেলিটোত হৈছে ঠিক আছে আমি নেক্সট প্যাৰাগ্ৰাফটোলে গৈছো ইয়াতে এটা আমাৰ ওয়ার্ড মিনিং দিয়া আছে লোকাস্ট টু এটা ইনসেক্ট হয় ইনসেক্ট which fly in big swarms big groups and destroy crops গতিকে লোকাস্ট এটা এনেকুৱা ইনসেক্ট হয় যোনে নেকি আমাৰ ক্ৰপস বিলাক খায় ক্ৰপস ডেস্ট্ৰয় কৰে আৰু গ্ৰুপত তেওঁলোকে ঘুৰি ফুৰে তেনেকুৱা মানে ধৰি লোৱা খেতি বাতিত যে তোমাৰ কিছুমান পোক পৰুৱাই খেতি নষ্ট কৰে সেই তেনেকুৱা পোক পৰুৱাৰ এটা প্ৰজাতি ঠিক আছে এতিয়া নেক্সট আমি প্যাৰাগ্ৰাফটোলে গৈছো not a leaf remained on the trees the corn was totally destroyed the flowers were gone from the plants Lenshow's soul was filled with sadness when the storm had passed he stood in the middle of the field and said to his sons a plague of locusts would have left more than this the hail left nothing গতিকে লেন্সোয়ে কি কৰিলে কি কৈছে এবাৰ যে not a leaf remained on the trees
মানে গছত এটাও পাত নাই বুলি কৈছে মানে ইমান বেয়াকে হেলষ্টৰ্ম আহি গ'ল হেলষ্টৰ্ম হৈ গ'ল যে এডাল গছতো এটাও পাত মানে ৰখি যোৱা নাই সব খৰি শেষ হৈ গ'ল ঠিক আছে আৰু কি হোৱা বুলি কৈছে যে এই যে খেতি কৰিছিলে সেই খেতিখিনি গোটেই টোটালি ডেষ্ট্ৰয় হৈ গ'ল তেওঁৰ ইমান কষ্টৰ গোটেই খেতিখিনি গোটেই ডেষ্ট্ৰয় হৈ গ'ল গোটেই নষ্ট হৈ গ'ল ঠিক আছে আৰু কি কৈছে যে গছৰ পৰা গোটেই ফুল যে লাগি থকা বুলি কৈছিলে সেই ফুলো গোটেই সৰি চিঙি সব শেষ তাৰ পিছত কি কৈছে লেন্সোৰ সোল ওয়াজ ফিল্ড উইথ স্যাডনেস গতিকে এই গোটেইখিনি বস্তু যেতিয়া দেখিলে লেন্সোৱে যে গছত এটাও পাত নাই গোটেই খেতিখিনি শেষ হৈ গ'ল গোটেই ফুল বাগানত যি ফুল লাগি আছিল সেই ফুল সৰি গোটেই শেষ হৈ গ'ল তেতিয়া তেওঁৰ কি হৈ গ'ল তেতিয়া তেওঁৰ মনটো বহুত বেছি দুখ লাগিলে তেওঁৰ বহুত বেছি দুখ লাগিলে কিয় দুখ লাগিলে কাৰণ তেওঁৰ ইমান কষ্টৰ গোটেই মানে ধ্বংস হৈ গ'ল হয়নে when the storm passed he stood in the middle of the field লেন্সোৱে যেতিয়া গোটেই সেই বৰষুণটো শেষ হ'ল এই হিল বৰষুণ যেতিয়া শেষ হ'ল লেন্সোৱে মানে ফিল্ডখনৰ মাজত থিয় দি কি কৈছে যে যদি এই যে আমাৰ খেতি নষ্ট কৰা পোকৰ কথা কৈছে খেতি নষ্ট কৰা যে পোক আছে সেই পোক যদি আহিলে হয় তেতিয়াও চাগে ইমান নষ্ট নকৰিলে হয় তেতিয়াও চাগে অলপমান বাচি থাকিলে হয় চাগে খেতি আমাৰ কিন্তু এতিয়া এই হেল ষ্টৰ্মটোৱে গোটেই শেষ কৰি দিলে গোটেই ধ্বংস কৰিলে মানে একোৱে বাকি নাই মানে একোৱে বাকিয়ে নাই মানে গোটেই শেষ আৰু শূন্য ঠিক আছে গতিকে তাৰ পিছত আমাৰ কি হ'ল চোৱা This year we will have no corn. That night was a sorrowful one. All our works for nothing. There is no one who can help us. We all go hungry this year. We all will go hungry this year. গতিকে লেন্সোৱে কি কৈছে বহুত দুখত এই কথাখিনি কৈছে যে এইটো বছৰ আমাৰ একো খেতি নাই এইটো বছৰ আমাৰ একো শস্য নাই That night was a sorrowful one. Hey, ৰাতিটো তাৰ মানে লেন্সোহতৰ ফ্যামিলিটোৰ কাৰণে গুটেই এটা বহুত দুখৰ ৰাতি আছিল ঠিক আছে আমাৰ যে কাম আছিল সেই গুটেই কামখিনি এতিয়া জিৰো হৈ গ'ল একো কাম নাই মানে আমি ইমান যে কষ্ট কৰিলো ইমান দিনৰ পৰা খেতি ৰুলো গুটেইখিনি আমাৰ কি হৈ গ'ল এতিয়া জিৰো হৈ গ'ল এতিয়া সিচুৱেশনটো এনেকুৱা হৈছে যে কোনেও আমাক হেল্প কৰিব নোৱাৰে লেন্সোৱে ভাবিছে যে আমি চাগে এইটো বছৰ একো খাবই নাপাম চাগে আমি চাগে ভুকত থাকিব লাগিব ঠিক আছে গতিকে লেন্সোৱে এই কথাখিনি লেন্সোৱে কৈছে এই কথাখিনি লেন্সোৱে মানে দুখ প্ৰকাশ কৰিব কাৰণে কৈছে যে আমি কোন তেনেকে যে কেতিয়াবা ধৰি লোৱা বহুত ডাঙৰ এটা বিপদ আহিছে তেতিয়া যেতিয়া বিপদটো আহে তেতিয়া আমাৰ মাইন্ডটো ব্ল্যাঙ্ক হৈ যায় হয় না নাই যে কি হ'ব আমাৰ এতিয়া আমাৰ কি হ'ব আমি এতিয়া কি কৰিম কোনে আমাক হেল্প কৰিব এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ মাইন্ডত ৰেইজ হয় গতিকে লেন্সৰো এই ঠিক একে ধৰণৰ কন্ডিশন হৈছিল লেন্সোৱে কি কৰিছিল লেন্সোৱে এইবিলাক কথা কৈছিল নিজৰ মাইন্ডতে মানে লেন্সৰ মাইন্ডতে আহি আছিল যে আমাৰ এতিয়া কি হ'ব আমি আমাৰ গুটেই ক্ৰপছ গুটেই শস্যখিনি নষ্ট হৈ গ'ল আমি চাগে এইটো বছৰ ভুকতে থাকিব লাগিব আমাক কোনে হেল্প কৰিব এতিয়া গতিকে এই গুটেইখিনি প্ৰশ্ন এতিয়া লেন্সৰ মাইন্ডত ৰেইজ হৈছে ঠিক আছে গতিকে আমি নেক্সট প্যাৰাগ্ৰাফটোলৈ গৈছো But in the heart of all who lived in that solitary house in the middle of the valley there was a single hope help from God গতিকে এই solitary wordটো যে দিয়া হৈছে solitary মানে হল তোমাৰ অকলশৰে থাকা ইয়াতে কোৱা হৈছে হয় না নাই লেন্সৰ ঘৰৰ কথা যেতিয়া নাৰেট কৰা হৈছে তেতিয়া কোৱা হৈছে যে এই গুটে ভেলিটো লেন্সৰ ঘৰটো অকলে আছিল তাৰ ওচৰে বাজৰে কোনো ঘৰ নাছিল কোনো মানুহ নাছিল হয়নে গতিকে এই গুটে ভেলিটোত এতিয়া মানে লেন্সৰ কি হল লেন্সৰ এটাই হোপ এটাই আশা হেতু হৈছে হেল্প ফ্ৰম গড লেন্সই যেহেতু ভগৱানক বহুত বিশ্বাস কৰিছিল অতুত বিশ্বাস কৰিছিল হয়নে গতিকে এতিয়া এটাই মানে আশা ৰৈ গৈছে হেতু হৈছে হেল্প ফ্ৰম গড ভগৱানৰ সহায় ভগৱানে হেল্প কৰিলেহে এতিয়া বাচিব লেন্সহত নহলে লেন্সৰ অৱস্থা বেয়া গতিকে Don't be so upset even though this seems like a total loss. Remember, no one dies of hunger. That's what they say, no one dies of hunger. গতিকে লেন্সক কি কৰা হৈছে এটা শান্তনা দিছে তেওঁৰ ওয়াইফে হক বা এই এজনী ওমেনৰ কথা কৈছে গতিকে তেখেতৰ পৰাই চাগে কথাটো আহিছে যে don't be so upset তুমি ইমান দুখী নহবা আৰু কি কৈছে যে even though this seems like a total loss
যে যদিও এনেকুৱা লাগিছে যে গোটেই শেষ হৈ গৈছে কিন্তু মানুহেতো ভোকত মৰি নাযায় কিবা নহয় কিবা এটা ৰাস্তা উলিয়াই ল'ম কিবা নহয় কিবা এটা ৰাস্তা আমাৰ ওলাই যাব ঠিক আছে all through the night Lenzo thought only of his one hope the help from God whose eyes as he had been instructed see everything even what in deep in one's conscience Lenzo was an ox of a man working like an animal in the fields, but still he knew how to write. The following Sunday, at daybreak, he began to write a letter which he himself would carry to town and place it in the mail. It was nothing less than a letter to God. গতিকে এতিয়া আমাৰ আহিল আসল কথাটো এটা কি কৰিলে লেন্সয়ে গুটেই ৰাতিটো মানে হেইটোৱে চিন্তা কৰিলে যে কি হ'ব এতিয়া ভগৱানে আমাক হেল্প কৰিবনে নে কি হ'ব এতিয়া আমি কি কৰিম গতিকে লেন্সয়ে কি ভাবিলে যে ভগৱানেতো সব দেখি আছে বেলেগ কোনোবাই আমাক দেখিলেও নেদেখিলেও ভগৱানেতো নিশ্চয় আমাক সকলোখিনি দেখিছে আমাৰ লগত কেনেকুৱা ঘটনা হ'ল গতিকে ভগৱানে আমাক বিশ্বাস কৰিব গতিকে লেন্সৰ মানে মনৰ পৰা এটা সাউন্ড আহিছে মনৰ পৰা এটা থট আহিছে কনসাইন্স মানে হ'ল এ ইনাৰ সেন্স অফ ৰাইট এণ্ড ৰং মানে আমাৰ মনৰ পৰা কেতিয়াবা ভাব আহে ন যে আমি চাগে এটু কৰিলে চাগে এনেকুৱা হ'ব আমি তেনেকৈ ভাবো ন কেতিয়াবা যে আমাৰ এনেকুৱা হৈ গ'ল এটি কি কৰা যায় আমি চাগে এটু কৰিলে আমি উদ্ধাৰ হ'ম হয়নে আমি তেনেকুৱাকে কিবা এটা মনৰ পৰা আমাৰ এটা কি বুলি কম মনৰ ভাব এটা আহে গতিকে লেন্সৰ কনসাইন্সৰ পৰা লেন্সৰ বিবেকৰ পৰা যিটো আমাৰ ভাব আহিছিলে সেইটো কি হয় যে মই ভগৱানক হেল্প খুজিব লাগিব গতিকে লেন্সো কেনেকুৱা আছিলে লেন্সো was an ox of a man গতিকে লেন্সো was a very hard working person লেন্সোই মানে অক্সৰ নিচিনা কাম কৰিছিলে ঠিক আছে working like an animal in the fields মানে জন্তুৰ নিচিনা তেওঁ ফিল্ডত কাম কৰিছিলে ইমান বেছি হাৰ্ড ওয়াৰ্কিং আছিলে লেন্সো but still he knew how to write মানে যদিও লেন্সো ফাৰ্মাৰ আছিলে হাৰ্ড ওয়াৰ্কিং আছিলে তেওঁ খেতি কৰিছিলে তেওঁ অলপ পঢ়া শুনা খেতিয়ক আছিলে ঠিক আছে লেন্সোয়ে মানে পঢ়িব জানিছিলে লিখিব জানিছিলে ঠিক আছে গতিকে তেওঁ কি কৰিলে সানডে দিনৰ ভাগত কি কৰিলে এখন লেটাৰ লৈ গ'ল এখন লেটাৰ কি কৰিলে লিখিব ষ্টাৰ্ট কৰি দিলে আৰু সেই লেটাৰখন লৈ ক'ত গ'ল তেওঁ পোষ্ট অফিচলৈ গ'ল আৰু সেই লেটাৰখন বেলেগ একো নাছিলে সেই লেটাৰখন আছিলে এখন ভগৱানলৈ চিঠি সহায় বিচাৰি এখন ভগৱানলৈ চিঠি আছিলে ঠিক আছে গতিকে সোৱা নেক্সট কি দিয়া হৈছে God he wrote if you don't help me my family and I will go hungry this year I need 100 pesos in order to sow my field again to live until the crop comes because the hailstorm গতিকে লেন্সোয়ে গুটেইখিনি কথা ভগৱানক ধুনিয়াকে নেৰেট কৰিলে যে তুমি যদি মোক সহায় নকৰা আমি গুটেই ফ্যামিলিটো হয়তো ভুকত থাকিবলগীয়া হ'ব পাৰে কাৰণ যেহেতু মোৰ গুটেই ক্ৰপছখিনি বৰবাদ হৈ গ'ল হেলস্টৰ্মৰ কাৰণে গুটেইখিনি ক্ৰপছ বৰবাদ হৈ গ'ল হেতু কাৰণে তেওঁ কি কৰিলে তেওঁ গুটেই ভগৱানক গুটেইখিনি কথা নেৰেট ক'লে ঠিক আছে he wrote to God on the envelope put the letter inside and still troubled went to town at the post office he placed a stamp on the letter and dropped it into the mailbox গতিকে হি কি কৰিলে লেটাৰখনৰ ওপৰত লিখি দিলে to God মানে ভগৱানলৈ লিখিছো বুলি লিখি দিলে ঠিক আছে আৰু কি কৰিলে এটা ষ্টাম্প ললে পোষ্ট অফিচৰ পৰা ষ্টাম্পটো লগাই পিনে মেইল বক্সত ভৰাই দিলে ঠিক আছে গতিকে জেনেৰেলি আমাৰ লেটাৰবোৰ কেনেকৈ সেন্ড কৰা হয় মেইল বক্সত আমি দি দিব লাগে মেইল বক্সৰ পৰা আমাৰ পোষ্ট মাষ্টাৰে ঘৰে ঘৰে গৈ লেটাৰবিলাক পঠাই দিয়ে তেনেকুৱা ধৰণৰ এটা সিস্টেমত হয় গতিকে সেই লেন্সোয়ে নিজৰ ফৰ্মেলিটিখিনি কৰি থৈ আহিলে পোষ্ট অফিচত তাৰ পিছত সোৱা one of the employees who was a postmaster and also helped at the post office went to his boss laughing heartily and showed him the letter to God এটা কি হল যে এই পোষ্টমাষ্টাৰ জনে লেটাৰখন যেতিয়া খুলি চালে যেতিয়া লেটাৰখনৰ ওপৰত দেখা পালে যে টু গড ভগৱানলৈ লিখিছে তেতিয়া সেই লেটাৰখন দেখি কি হল তেওঁ হাঁহিছে কাৰণ আমি ইন জেনেৰেল আমি কথাবিলাক জানো আমি কথাবিলাক বুজো যে ভগৱানৰ এনাৰ্জি এটা আছে আমি এনাৰ্জিটো বিলিভ কৰো বাট ইমান বেছি বিলিভ নকৰো যে ভগৱানলৈ আমি চিঠি লিখিম বাট লেন্সৰ বিশ্বাসটো বহুত বেলেগ আছিলে হেতু কাৰণে লেন্সে কি কৰিলে চিঠি লিখি পেলালে ঠিক আছে এতিয়া মানে লেন্সৰ এই চিঠিখনত যেটো পোষ্টম্যান আছিলে পোষ্টম্যানটোৱে বহুত বেছি হাঁহি উঠিছে তাৰ পিছত কি কৰিলে
Never in his career as a postman had he known that address. The postmaster, a fat, amiable fellow, also broke out laughing, but almost immediately he turned serious and tapping the letter on his desk commented, "What fate! I wish I had the fate of the man who wrote this letter, starting up a correspondence with God." গতিকে প্ৰথমতে যেতিয়া লেটাৰখন দেখুৱালে সেই মানুহজনেও আমাৰ কাৰ কথা কৈছে পোষ্টমাষ্টাৰজনেও কি কৰিলে হাঁহিলে, বহুত বেছি হাঁহিলে। তেওঁ লেটাৰখন দেখা পাই বহুত বেছি হাঁহি উঠিলে। তাৰপিছত হঠাৎ তেওঁ চিৰিয়াছ হৈ গ'ল। তেওঁ ক'লে যে ইমান বিশ্বাস, কি আচৰিত, ইমান বিশ্বাস ভগৱানৰ ওপৰত, যদি মোকো কোনোবাই এনেকৈ বিশ্বাস কৰিলেহেঁতেন। ঠিক আছে, গতিকে এই বিশ্বাসটো দেখি তেওঁ চিৰিয়াছ হৈ গ'ল। তেওঁ বহুত বেছি কনচাৰ্ণ হৈ গ'ল যে ইমান বেছি বিশ্বাস কেনেকৈ কৰিব পাৰে ভগৱানৰ ওপৰত। ঠিক আছে, গতিকে নেক্সট পেৰাগ্ৰাফটোলৈ গৈছোঁ। So in order not to shake the writer's faith in God, the postmaster came up with an idea, answered the letter, but when he opened it, it was evident that to answer it he needed something more than goodwill, ink and paper. But he stuck to his resolution. He asked for money for his employees. He himself gave part of his salary, and several friends of his were obliged to give something for an act of charity. গতিকে পোষ্টমাষ্টাৰজনে কি কৰিলে যে মই এই যিটো বিশ্বাস ভগৱানৰ ওপৰত, এই মানুহজনৰ যিটো বিশ্বাস, এই বিশ্বাসটো মই হেৰুৱাই যাব নিদিওঁ। এতিয়া মই কি কৰিম, এই মানুহজনৰ লেটাৰখনৰ আনচাৰ কৰিম। ঠিক আছে, এতিয়া আনচাৰ কৰিবৰ কাৰণে যেতিয়া লেটাৰখন পঢ়ি চালে তেতিয়া তেওঁ বুজিলে যে মই অকল কিবা লিখি দিলেই নহ'ব, ইয়াতে মই পইচাও দিব লাগিব। ঠিক আছে, গতিকে পইচা খুজি যিহেতু লেটাৰ লিখিছে, গতিকে মই এই পইচাখিনি তেওঁক কালেক্ট কৰি দিব লাগিব। ঠিক আছে, গতিকে তেওঁ কি কৰিলে, তেওঁ নিজৰ যিখিনি পোষ্ট অফিচৰ এমপ্লয়িজ আছিলে, সেই এমপ্লয়িজখিনি, নিজৰ ফ্ৰেণ্ডছ, নিজৰ চিনাকি যিখিনি মানুহ আছিলে, সেই মানুহখিনিৰ পৰা চেৰিটিৰ নামত এটা পইচা কালেক্ট কৰিলে। পইচা কালেক্ট কৰি কি কৰিলে, তেওঁ লেঞ্চক হেল্প কৰিম বুলি ডিচাইড কৰিলে। ঠিক আছে, আই হোপ তোমালোকে এইখিনিলে বুজি পাইছা। ঠিক আছে, গতিকে আমি নেক্সট পেৰাগ্ৰাফটোলৈ গৈছোঁ। It was impossible for him to gather together the 100 pesos. So he was able to send the farmer only a little more than half. He put the money in an envelope addressed to Lencho and with a letter containing only a single word as a signature, God. গতিকে কি কৰিলে যে সেই পোষ্টমাষ্টাৰজনৰ অকল মানে আধাতকৈ বেছি অলপ পইচাহে যোগাৰ কৰিব পাৰিলে। সেই 100 পেছজৰ গোটেইখিনি যোগাৰ নহ'ল, অলপ মানে বাকী থাকি গ'ল যোগাৰ হ'বৰ কাৰণে। ঠিক আছে, গতিকে সেই যিখিনি পইচা তেওঁ যোগাৰ কৰিব পাৰিলে, সেই গোটেই পইচাখিনি কি কৰিলে, তেওঁ এখন চিঠি লিখি কি কৰিলে, তাতে ভৰাই দিলে এনভেলপত, আৰু গড বুলি, ভগৱান বুলি চিগনেচাৰ কৰি দিলে। তাৰপিছত কি হ'ল চোৱা। The following Sunday, Lencho came a bit earlier than usual to ask if there was a letter for him. It was the postmaster himself who handed the letter to him, while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. গতিকে লেঞ্চোৱে নেক্সট ছানডে কি কৰিলে, অকণমান জলদি আহিলে পোষ্ট অফিচলৈ আৰু খুজিলে যে মোৰ কাৰণে কিবা লেটাৰ আছে নেকি। তেতিয়া পোষ্টমাষ্টাৰজনে কি কৰিলে, সেই লেটাৰখন তেওঁক নিজৰ হাতেৰে দি দিলে লেঞ্চক। ঠিক আছে, আৰু অফিচত বহি দূৰৰ পৰা চাই থাকিলে যে নিজে যে হেল্প কৰিছে মানুহজনক, সেই হেল্প কৰাৰ যিটো আমাৰ ছেটিছফেকশ্যন, কণ্টেণ্টমেণ্ট, সেই কণ্টেণ্টমেণ্টটো তেওঁ মানে উপভোগ কৰিলে। তেওঁ নিজৰ অফিচত বহি চালে, উপভোগ কৰিলে যে মই যে কাৰোবাক হেল্প কৰিছোঁ, এই মানুহজন এতিয়া সুখী হয় নে নহয়, কেনেকুৱা ফিল কৰে মানুহজনে। গতিকে সেই হেল্প কৰাৰ যিটো আমাৰ ছেটিছফেকশ্যন, কণ্টেণ্টমেণ্ট, সেইটো তেওঁৰ অফিচত বহি উপভোগ কৰিলে। ঠিক আছে, চাই থাকিলে। তাৰপিছত কি হ'ল, Lencho showed not the slightest surprise on seeing the money. Such was his confidence, but he became angry when he counted the money. God could never have made a mistake, nor could he deny Lencho what he had requested. গতিকে লেঞ্চোৱে খুলি চাই পইচাখিনি যেতিয়া দেখা পালে, তেতিয়া লেঞ্চো অলপো মানে শ্বকড হোৱা নাই যে পইচা মই পাই গ'লোঁ, ভগৱানে মোক দিছে, মাই গড। সেইটো মানে একো শ্বকিং কথা নহয় লেঞ্চৰ কাৰণে। ঠিক আছে, লেঞ্চৰ কাৰণে ইট ৱাজ এ ভেৰি নৰ্মেল থিং যে মই ভগৱানক খুজিছোঁ, ভগৱানে মোক দিছে, মানে ভগৱান আছে বুলি তেওঁৰ মানে 100% ট্ৰাষ্ট আছে, ফেইথ আছে। ঠিক আছে,
কিন্তু যেতিয়া লেন্সৰ পইচাকেইটা গণি চালে কাউণ্ট কৰিলে তেতিয়া লেন্সৰ কি হ'ল লেন্সৰ বহুত দুখ লাগিলে খং উঠিলে কিয় খং উঠিছে কাৰণ যিমানখিনি পইচা খুজিছিলে সিমানখিনি পইচা নাই এনভেলপটোত ঠিক আছে গতিকে এতিয়া লেন্সই কি কৰিব চোৱা immediately Lenso went up to the window to ask for paper and ink on the public writing table he started to write with much twinkling of his brow caused by the effort he had to make to express his ideas এতিয়া লেন্সই কি কৰিব নেক্সট যেহেতু যিখিনি পইচা খুজিছিলে সেই গুটেখিনি পইচা দিয়া নাই হেতু কাৰণে এবাৰ কমপ্লেইন কৰি কি কৰিব আকৌ ভগৱানলে লেটাৰ এখন লিখিব ঠিক আছে When he finished, he went to the window to buy a stamp, which he licked and then affixed to the envelope with a blow of his fist. The moment the letter fell into the mailbox, the postmaster went to open it. It said, God, of the money that I asked for, only 70 pesos reached me. Send me the rest, since I needed it very much. But don't send it to me through the mail because the post office employees are a branch of crook Lensho গতিকে লেন্সই কি ধাৰণা কৰি ললে যে হয়তো মোৰ পইচাখিনি এই পোষ্ট অফিচৰ এমপ্লয়ী কেটাই চুৰ কৰি লৈছে ঠিক আছে ভগৱানৰ ওপৰত তেওঁৰ ইমানেই বিশ্বাস আছিলে যে তেওঁ ভাবিছে যে ভগৱানে গুটেখিনি পইচাই তেওঁক দিছে 100 পেসোস খুজিছিলে 100 পেসোসে দিছে বাট মানে এই তোমাৰ পোষ্ট অফিচৰ এমপ্লয়িজ খিনি অকমান পইচা তেওঁৰ পৰা উলিয়াই লৈছে তাৰ পৰা উলিয়াই লৈছে বুলি তেওঁ ধাৰণা কৰি লৈছে গতিকে লেন্সই কি বুলি ভগৱানক লিখিছে যে send me the rest since I needed it very much but don't send it through the mail because the post office employees are a branch of crooks মানে লেন্সই ৰিকুৱেষ্ট এটা কৰিলে ভগৱানক এবাৰ যে তুমি মোক পইচাখিনি বাকিখিনি দিয়া কিন্তু তুমি এবাৰ পোষ্ট অফিচাৰে নিদিবা কাৰণ পোষ্ট অফিচৰ মানুহখিনি কি বুলি কৈছে মানে ভাল নহয় বুলি কৈছে সন্দেহজনক মানুহ বুলি কৈছে লেন্সই ঠিক আছে গতিকে আমাৰ চেপ্টাৰটোত এইখিনি আছিল লেন্সৰ এই বিশ্বাস অনেষ্টি সেইখিনিৰ কথাই ইয়াতে মানে মেইনলি থিমটো কোৱা হৈছে আৰু এই পোষ্ট মাষ্টাৰজনৰ যেটো কাইন্ডনেস যি তেওঁ নিস্বাৰ্থভাৱে যেটো সহায় কৰিলে লেন্সক সেই কথাখিনি কথা আমি ইয়াতে আমি কনসিডাৰ কৰিব লাগিব হয়নে কাইন্ডনেস টু এটা থিম হয় এই চেপ্টাৰটোৰ তোমাৰ ফেথ টু এটা থিম হয় গতিকে এই গুটেখিনি কথা ইয়াতে ডিসকাস কৰা হৈছে গতিকে তোমালোকে চেপ্টাৰটো বুজি পাইছা বুলি মই ভাবিছো ইয়াতে হেক কৰিছো আজি চেপ্টাৰটো